নমস্কাৰ স্যার এটা মানে আমার আরবান ডিপার্টমেন্টর 15 ফাইন্যান্স কমিশনার 23-24 গ্রিন টয়লেট ওয়েলকাম লং লিভ সরি দেখুন তেতিয়াহ'লে এইটোই কম যে যেটো প্ৰাৰ্থিত্ব ইউপিপিএল ৰাজনৈতিক দলে পছন্দ কৰিলে দায়িত্ব দিলে এটোৰ কাৰণে আমাৰ দলীয় নেতা সভাপতি প্ৰমুখে মানে কাৰ্যকৰী সভাপতি ৰাজ্যসভাৰ সাংসদ ৰণগেৰা নাৰ্জাৰী ডাঙৰীয়া প্ৰমুখে আমাৰ লোকসভাৰ সাংসদ আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখে কেন্দ্ৰীয় নেতৃসকল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলক মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল আৰু ধন্যবাদ থাকিল লগতে যিমান আমাৰ ডিষ্ট্ৰিক্ট ব্লক প্ৰাইমাৰী কমিটিত ইউপিপিএল দলক মজবুত স্থিতিত আনাৰ ক্ষেত্ৰত জান প্ৰাণ ডেইলি দৈনন্দিন যিটো অহৰহ তেখেতসকলৰ যিটো অৱদান প্ৰচেষ্টা মই তেখেতসকলকো মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ মই জ্ঞাপন কৰিছোঁ जोर पर आपनार राजनीतिक भविष्य आरम्भ হৈছিল তাতে আকৌ আপুনি গুচি আহিছে একালত মন্ত্ৰীও আছিল সমষ্টিবাসী বা আৰু ইয়াতে যেহেতু বিজেপি আছে বিডিএফ আছে কেনেকুৱা প্ৰত্যাহ্বান হ'ব অকল মই বুলি নহয় যিকোনো ব্যক্তিক দলৰ ফালৰ পৰা যদি ইয়াত কেণ্ডিডেট দিল হয় সুন্দৰভাৱে নিৰ্দ্বিধা ইউপিপিএল ৰাজনৈতিক দলে ইয়াত জিকে কাৰণ যিটো এটা বেছ মজবুত যিটো পৰিস্থিতি ৰাইজৰ যিটো সমৰ্থন সহাৰে আপোনালোকেও বেছি ভালদৰে জানে তো ইয়াত প্ৰত্যাহ্বান কিবা আছে বুলি মই নাভাবো এতিয়া আপোনালোকে যিটো প্ৰশ্ন কৰিব বিচাৰিছে পানীৰাম ব্ৰহ্ম একেলগে ইটো অকল কথাটো সতীৰ্থ নহয় তেখেত মোৰ সম্পৰ্কৰ ভাগিনাও হয় তেখেতৰ ব্যক্তিত্ব ভদ্ৰতা সমাজৰ প্ৰতি যিটো দায়বদ্ধতা কাম কৰা মই সদায় ৰেসপেক্ট কৰোঁ মৰম কৰোঁ আৰু মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিব আজিৰ এই মুহূৰ্তত কথাটো এইটোহে বিপিএফ ৰাজনৈতিক দল হিচাপে কাজলগাঁও সমষ্টিত জিকাৰ কোনো পদে ইয়াত চান্স নাই মামা ভাগিনাৰ যুঁজ হ'ব কাজলগাঁৱত যুঁজ ক'ত হ'ব যুঁজ কেতিয়া হয় সমান বলে নেক টু নেক তেতিয়াহে যুঁজ হয় ইউপিপিএল দলৰ ৰাইজৰ যিখিনি সমৰ্থন সহাৰি দলীয় তৃণমূলী পৰ্যায়ৰ যিখিনি ডেডিকেশ্যন কাম কৰা তেখেতসকলৰ যিটো পৰিশ্ৰম ইয়াত আৰু কোনোবা ৰাজনৈতিক দলৰ কিবা যুঁজ হয় নেকি সমান হলে যুঁজ হয় কথাটো বুজি পাইছে আগ্ৰাহন হৈছে কিন্তু কেলত বা প্ৰভাৱ হ'ব হে বিটিসি বিজেপি যথেষ্ট আগ্ৰাহন হৈছে তেনেকুৱাটো আপোনালোকে দেখিব পাৰে মইতো দেখা নাই আমিতো দেখা নাই বিজেপি আকৌ ফেক্টৰ নহয় ফেক্টৰ সেক্টৰ শব্দ ইয়াত প্ৰয়োগ কৰিব লাগে বুলি একো নহয় কথাটো আমি আমাৰটো বুজো আমাৰটো একেবাৰে সিধা সঁচা কথা ৰাইজৰ আচ্ছা আমি যদি এতিয়া য'ত আমি থিয় হৈ আছো বৰতলা ইয়াত ব্যক্তি হিচাপত এই অঞ্চলৰ ৰাইজক সুধকচোন এই বজাৰৰ মালিকসকলক সুধকচোন আপোনালোকে কাক ভোট দিব এটোই প্ৰমাণ বৰতলাত যিটো ইউপিপিএল ৰাজনৈতিক দলৰ যিটো মজবুত আৰু মানে আদৰ মৰম সহাৰি সবতে তেনেকুৱা অকল বৰতলাত নহয় এটোই প্ৰমাণ দূৰত যাব নালাগে যোৱাকালি কিন্তু মানে সামাজিক মাধ্যমত দেখা গৈছে যে চন্দন নন্দক দিছপুৰৰ পৰা কোকৰাঝাৰলৈ পঠিয়াইছে এইটো কোনে কৈছে মই নাজানো ইয়াৰ উত্তৰটো মই এনেকৈ ক'ব বিচাৰিছো 2003 চনত যিটো আমি সকলো ৰাইজ লাগি মিলি দল সংগঠন বিটিসি যিটো সৃষ্টি কৰা হৈছিল আৰু এইখন কাজলগাঁও সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতা হিচাপে এই অঞ্চলৰ ৰাইজে আশীৰ্বাদ কৰিছিল মই বিটিসিৰ ডেপুটি হৈছিল ইয়াৰ পিছত ৰাইজ আৰু সেই সময়ত দলীয় নেতা কৰ্মীসকলে এটা বিচাৰ কৰিলে যে দিছপুৰত যোৱাটো ভাল দিছপুৰত গলো এতিয়া পঠাইছে ডাঙৰ হৈ আকৌ হুৰুত আহিছে মোৰ বিবেচনা তেনেকুৱা নহয় কাৰণ এই বিটিসিখন আমি সৃষ্টি কৰা
এই বিটিচিত যদি সৰু বুলি যদি চন্দন ব্ৰহ্ম ইয়াত যদি কণ্টেষ্ট কৰিব কৰা নাযায় তেতিয়া এই বিটিচি সৃষ্টি কৰাটোই ভুল আমি সৃষ্টি কৰা এই বিটিচিখনটো ভুল নহয় মই যদি ইয়াত নিজেই বিটিচি চুক্তি চাকৰকাৰী এজন ব্যক্তি হৈ পেলাই ইয়াত যদি কণ্টেষ্ট কৰা নাযায় মানে বিটিচিটো ঠিক নহয় সেইটো নেকি কথাটো সেইটোতো নহয় ইয়াৰ কাৰণে সৰু ডাঙৰৰ কথা নহয় ৰাইজৰ আশীৰ্বাদ এইটোহে ডাঙৰ কথা ৰাইজে এইবাৰ কাক ভোট দিব দলক নে চন্দন ব্ৰহ্ম দলক ভোট দিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সকলো সমাজ ৰাইজ ধৰ্ম ব্যক্তিক লৈ পেলাই চলি যোৱাৰ শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰা আৰু অদূৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত গঢ়াৰ কাৰণে শিক্ষা দীক্ষা ক্ৰিয়া কৃষি বেপাৰ বাণিজ্য অৰ্থনীতি উন্নয়নৰ কাৰণে যিটো পৰিকল্পনা লৈ পেলাই কাম কৰিছে ৰাইজে ভাল পাইছে ব্যক্তিৰ কথা নহয় ইয়াৰ কাৰণে মই আগতে কৈছো ইয়াত চন্দন ব্ৰহ্ম বুলি নহয় যিকোনো ব্যক্তি ইউপিপিএলৰ পৰা সাধাৰণ কৰ্মীক ইয়াত কেণ্ডিডেট কৰিলেও জিকিব থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ